Hi student, welcome to Joy Chemistry. Hello Alkane, hello Arinor an eta video loi tomalogok swagotom janaisu. Ajir classot ami porim alkyl halide keneke alkene pora banoa jay. Aru tate eta ami niyom pam jak koa hoy Markovnikov niyom ba Markovnikov rule. Bahut important class hobo. Ekdom video to skip nokorake sai thakiba. Thik ase? So ami first to chao keneke banoa jay. So alkyl halide preparation of alkyl halide I am pori asu preparation of alkyl halide from alkene আজিৰ ক্লাছত এইবিলাকে আলোচনা কৰিম আমি alkene পৰা কেনেকে বনোৱা যায় সো alkene আমি চাই লও alkene দেখাত কেনেকুৱা alkene দুই প্ৰকাৰৰ alkene আছে alkene হল কার্বন কার্বন দ্বিবন্ধনীযুক্ত যৌগ জানা তোমালোকে এটো হল alkene যত কার্বন দুটা কার্বনৰ মাজত কি থাকে দ্বিবন্ধনী থাকে এতিয়া সোৱা যদি কার্বনৰ চাৰিওফালে একে প্ৰকাৰৰ যদি এনেকুৱা ধৰণৰ ইয়াতে আমি কি দিছো হাইড্ৰোজেন দিছো এফালে দুটা হাইড্ৰোজেন এফালে দুটা হাইড্ৰোজেন মাছ দি পেলা যদি আমি সিমেট্রিক এনেকুৱা ইমাজিনাৰি লাইন এটা মনে মনে ভাবি লও তেতে হলে কি হ'ব দুইফালে সমান সমান হ'ব তো গতিকে ইয়া কোৱা হয় সিমেট্রিক্যাল অ্যালকিন ঠিক আছে আৰু এক ধৰণৰ অ্যালকিন নাম সোৱা যদি দুইফালে একে নহয় কার্বন কার্বন দ্বিবন্ধনী গতিকে এইফালে আমি হাইড্ৰোজেন দিলু এফালে হাইড্ৰোজেন দিলু ঠিক আছে এফালে হাইড্ৰোজেন এইফালে দিলু আমি CH3 মন কৰা এবাৰ যদি আমি ভাগ কৰি দিও এনেকুৱা দুইফালে তেতে হলে এফালে CH2 এফালে হ'ব CH2 এফালে হ'ব কি CH3 এবাৰ সমান হনে ভাগ হোৱা নাই গতিকে ইয়াক কি কোৱা হয় ইয়াক কোৱা হয় আনসিমেট্রিক্যাল অ্যালকিন বুজি পাইছা তো সিমেট্রিক্যাল অ্যালকিন এন্ড আনসিমেট্রিক্যাল অ্যালকিন তো ফার্স্টত আমি সিমেট্রিক্যাল অ্যালকিনৰ পৰা কেনেকে বনোৱা যায় তাৰ মানে আমি সিমেট্রিক্যাল অ্যালকিন ফার্স্ট আমি কৰিম তাৰ পিছত আনসিমেট্রিক্যাল কৰিম তো সিমেট্রিক্যাল অ্যালকিনৰ লগত কি দিলে আমাৰ কি হ'ব অ্যালকাইল হ্যালাইড হ'ব সো অ্যালকিনৰ লগত আমি কি দিব লাগিব হ্যালো এসিড দিব লাগিব মন কৰা হ্যালো এসিড ঠিক আছে হ্যালো এসিড কেনেকুৱা ধৰণৰ হয় তো ফার্স্ট এটো হ'ব আমাৰ কি এ নম্বৰ এডিশন অফ হ্যালো এসিড কি HX যত X কি হ'ব পাৰে X হ'ব পাৰে আমাৰ Br হ'ব পাৰে Cl হ'ব পাৰে I হ'ব পাৰে ঠিক আছে কিন্তু ইয়াতে F ধৰা নহয় কাৰণ F হলে কি হয় যৌগটো বেছি সক্রিয় হয় আৰু F অর্থাৎ H F এ বিক্রিয়াটো নেদেখুৱায় তো মন কৰা আমি আমি অ্যালকিন এটা লৈ লও CH এনেকুৱা ধৰণৰ অ্যালকিন এটা লৈ ললো আমি যাৰ নাম কি ইথিনৰ লগত এবাৰ হ্যালো এসিড যদি দি দিও আমি সাপোজ দিয়া HCl ঠিক আছে HCl আমি দিম তো বিক্রিয়া কি উৎপন্ন হ'ব সব বিক্রিয়া সোৱাৰ আগত আমাক চাব লাগিব যে অ্যালকিন সক্রিয় হয় না নাই অ্যালকিনে বিক্রিয়া কৰিব না নাই তো অ্যালকিনত মন কৰিবা তোমালোকে অ্যালকিনত দ্বিবন্ধনীত কি থাকে পাই ইলেক্ট্রন থাকে কি থাকে পাই ইলেক্ট্রন ঠিক আছে দ্বিবন্ধনীত কি থাকে পাই বন্ধনী অর্থাৎ পাই ইলেক্ট্রন থাকে আৰু পাই ইলেক্ট্রন বিলাক কি হয় পাই ইলেক্ট্রন লুজলি হেল্ড হয় ঠিক আছে লুজলি হেল্ড তাৰ মানে পাই ইলেক্ট্রন বিলাক ইমান শক্তিশালী বান্ধনী দ্বাৰা না থাকে পাই বান্ধনী দ্বাৰা থাকে গতিকে এই ইলেক্ট্রন বিলাক কি বেলেকে আক্রমণ কৰিব পাৰিব অৰ্থাৎ অ্যালকিন কি হয় সক্রিয় হয় ৰাসায়নিকভাৱে সক্রিয় হয় গতিকে HCl ইয়াৰ লগত বিক্রিয়া কৰিব পাৰিব কৰি পেলাই কি হয় বিক্রিয়াত উৎপন্ন হয় CH3 CH2 Cl তো এতিয়া সহ হল কেনেকে এটো CH3 CH2 Cl কেনেকে হল তো ইয়াতে হৈছে কি মেকানিজম আমি যাম পিছত মেকানিজম চাম ইয়াতে কি হৈছে যে HCl বান্ধনীটো ভাঙিছে HCl জানা তোমালোকে HCl কি হয় হাইড্রোক্লোরিক অ্যাসিড গতিকে এসিডে কি কৰে H+ ত্যাগ কৰে এসিডে কি কৰিব H+ ত্যাগ কৰিব H+ আয়ন উৎপন্ন কৰিব তো H+ আয়নের কি দরকার H+ আয়নের দরকার হল ইলেকট্রনৰ কিন্তু ইয়াতে ইলেকট্রন আছে পাই ইলেকট্রন গতিকে H+ আয়নে কি কৰিব পাৰে ইয়াতে আহি পেলাই আক্রমণ কৰিব পাৰে হয়তো এই কার্বনক আক্রমণ কৰিব নহলে কি কৰিব এইটো কার্বনত আক্রমণ কৰিব
মন কৰিছা H প্লাছৰ কি দৰকাৰ ইলেক্ট্ৰনৰ দৰকাৰ ইয়াতে ইলেক্ট্ৰন আছে কি ইলেক্ট্ৰন আছে পাই ইলেক্ট্ৰন আছে হুইচ আৰ লুজলি হেল্ড ঠিক আছে শিথিল অৱস্থাত আছে তাৰ মানে H প্লাছে ইয়াতে আক্ৰমণ কৰিব পাৰিব তো H প্লাছ কি বস্তু মন কৰিছানে H প্লাছ হল ইলেক্ট্ৰোফাইল তাৰ মানে ইলেক্ট্ৰন লাভিং গ্ৰুপ ইলেক্ট্ৰন লাভিং ইয়াৰ ইলেক্ট্ৰন কি আছে কম আছে যত ইলেক্ট্ৰন দেখা পাব তাতে আক্ৰমণ কৰিব তো এই H প্লাছে ইলেক্ট্ৰোফাইল অ্যাটাকিং গ্ৰুপ হিচাপে কাম কৰিছে H প্লাছে হয়তো এই কাৰ্বনত আক্ৰমণ কৰিব নহলে ইয়াতে আক্ৰমণ কৰিব মন কৰা ইয়াতে যদি আক্ৰমণ কৰে তেতিয়াহলে ইয়াতে কি হ'ব CH2 আছে আৰু এটা আহি গল CH3 হ'ব আৰু ইয়াতে CH2 ইয়াতে প্লাস হ'ব তো আমি মেকানিজমত যাম যে বিক্ৰিয়াটো হৈছে কেনেকে ফাৰ্ষ্টটো এটো যে কেনেকে হল এটো আমি চাম ইয়াৰ মেকানিজম কেনেকুৱা ধৰণৰ ইয়াৰ মেকানিজমটো সোৱা মেকানিজম জানা তোমালোকে বিক্ৰিয়া কেনেকে হয় ক্ৰিয়াবিধি তো ফাৰ্ষ্টত কি হয় HCl যেতিয়া দিয়া হৈছে HCl ৰ পৰা কি হয় H প্লাস Cl নেগেটিভ আয়ন উৎপন্ন হয় যত এটো হল ইলেক্ট্ৰোফাইলক আমি কেনেকে লিখো E প্লাস হিচাপে লিখো ঠিক আছে তাৰ পিছত কি হল তাৰ পিছত আমি লোৱা এলকিনটো কেনেকুৱা ধৰণৰ আমাৰ এলকিন লৈছো আমি এনেকুৱা ধৰণৰ C H এনেকুৱা লৈছো এতিয়া কি হ'ব সো যদি অ্যাটাকিং ৰিয়েজেন্ট তাৰ মানে H প্লাসে যদি এই কাৰ্বনত আক্ৰমণ কৰে ঠিক আছে H প্লাসে যদি এই কাৰ্বনত আক্ৰমণ কৰে তাৰ মানে এই কাৰ্বনত বেছি ইলেক্ট্ৰন লাগা হল গতিকে এই যে দ্বিবান্ধনীটো ভাঙি কি হ'ব ইলেক্ট্ৰন এইফালে আহিব এই কাৰ্বনত আহিব তাৰ মানে দ্বিবান্ধনীত থকা ইলেক্ট্ৰন কি হল এই কাৰ্বনৰ ফালে গুচি গল এই কাৰ্বনত কি হল ইলেক্ট্ৰন কমি গল তো ইয়াৰ পৰা কি উৎপন্ন হ'ব HC এটা বান্ধনী থাকিল আৰু H এনেকুৱা থাকিল ইয়াৰ লগত নতুনকৈ এটা H আহিছে তল দি পেলাই দিয়া ঠিক আছে বোর্ড কি জানি দেখা না যায় নেকি আমি ওপৰত লিখিম এই কাৰণে সো প্লাস ইয়াতে কি হৈ গল CH আহি গল প্লাস টু কত হ'ব ইয়াতে প্লাস হৈ গল ঠিক আছে তো প্লাস যেতিয়া হল তেতিয়া আকৌ Cl নেগেটিভ থাকিল নহয় এই Cl নেগেটিভ এটা স্টেপতে মই লিখিছো Cl নেগেটিভ আহি পেলাই ইয়াৰ লগত কি হ'ব জড়িত হ'ব দেখা পাইছা তো তাৰ পিছত কি হ'ব CH3 CH2 তো এনেকৈ লিখিলো আমি এটো CH3 CH2 আৰু ইয়াৰ লগত Cl বান্ধনী কৰিল গতিকে এটো হল ঠিক আছে তো এয়া হল এডিশন অফ হ্যালো এসিড আমি হ্যালো এসিডটো লৈছিলো HCl এটা এলকিন লৈছিলো এলকিনৰ লগত আমি বিক্ৰিয়া কৰি দেখিলো যে কি হয় এলকাইল হ্যালাইড হয় এটো কি হল ইথাইল ক্লোরাইড হয়নে নাই ইথাইল ক্লোরাইড এনেকৈ হৈ গল আৰু বহুত উদাহৰণ আমি এনেকুৱা লম যে HCl HBr ললে কেনেকুৱা হ'ব বা HI ললে কেনেকুৱা হ'ব তো মন কৰিবা যদি সিমেট্ৰিক্যাল এলকিন হয় তাৰ মানে এলকিনৰ দুয়োফালে যদি একে ধৰণৰ মূলক লাগি থাকে গ্ৰুপ লাগি থাকে তেনা হলে আমি জিফালে লও সো H প্লাসক আমি এই কাৰ্বনত আক্ৰমণ কৰাইছো যেনেকুৱা প্ৰডাক্ট হ'ব যদি এই কাৰ্বনত আক্ৰমণ কৰাও একে প্ৰডাক্ট হ'ব ঠিক আছে এবাৰ আমি এই কাৰ্বনত দেখিম যে একে বস্তু হয় না নাই ঠিক আছে এখিনি মই হেৰি কৰি দিছো তোমালোকে এতিয়া সোৱা যদি আমি এটো স্টেপ ইয়াতে লিখিম যদি এবাৰ ইয়াৰ লগত আক্ৰমণ কৰোৱা হয় একে বস্তু হ'ব না নাই চাম আমি এবাৰ বেলেগ এটা কাৰ্বনৰ লগত আক্ৰমণ কৰাম H প্লাসক এবাৰ এই কাৰ্বনত আক্ৰমণ কৰাও এই কাৰ্বনত আক্ৰমণ কৰোৱা মানে কি H প্লাস ইয়াতে আহিল ইলেক্ট্ৰন ইয়াতে লাগা হৈছে গতিকে দ্বিবান্ধনীৰ পৰা ইলেক্ট্ৰন উঠি পেলাই ইয়াতে যাব তেতিয়া হলে কি হ'ব এইবাৰ সোৱা ইলেক্ট্ৰন এই কাৰ্বনত কমি যাব CH ইয়াতে কমি গল এক বান্ধনী H আগৰ পৰাই আছিল এটা আৰু আহি গল ঠিক আছে এটো এটা কি হল কাৰ্বকেটায়ন হল কাৰ্বকেটায়ন হৈ গল এবাৰ কি হ'ব Cl নেগেটিভ যে আছে Cl নেগেটিভে আহি পেলাই কি হ'ব ইয়াতে আহিব তো ইয়াৰ পৰা কি হ'ব CH2 Cl CH3 উৎপন্ন হ'ব এই বস্তুটো আৰু এই বস্তুটো একে হয় না নাই একে হয় ইয়াৰ নাম ইথাইল ক্লোরাইড এফালে পৰা নাম্বাৰিং কৰিম ইয়াক এফালে পৰা নাম্বাৰিং কৰিম তাৰ মানে কি দেখা গল যদি সিমেট্ৰিক্যাল এলকিন হয় সমমিত এলকিন যদি হয় তেতিয়া হলে হ্যালো এসিডৰ যোজন বিক্ৰিয়াত কি হ'ব একে ধৰণৰে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব তুমি ইচ্ছা মতে তুমি খালি H প্লাস লগাই দিয়া আৰু Cl মাইনাস লগাই দিয়া ঠিক আছে আৰু উদাহৰণ লোৱা যাওক
এতিয়া চোৱা উদাহৰণ আৰু বেলেগ উদাহৰণ ল'ম আমি। তো যেতিয়াই হেলো এচিডৰ লগত বিক্ৰিয়া থাকিব এটা কথা মনত কৰিব লাগিব যে এলকিনটো আমাৰ কেনেকুৱা ধৰণৰ এলকিন। তো এইবাৰ যদি আমি বিক্ৰিয়া লগাওঁ এনেকুৱা ধৰণৰ CH3 CH ডাবল বন্ড CH3 কি নাম ইয়াৰ নাম হ'ল বিউট 2 ইয়াৰ লগত যদি এবাৰ HBr দিয়া হয়, HBr যদি দিয়া হয় চোৱা HBr যদি আমি দি দিওঁ তেতিয়াহ'লে আমাৰ ইচ্ছামতে আমি কি কৰিব পাৰিম H+ লগাই দিব পাৰিম ক'ত, নহ'লে এই কাৰ্বন নহ'লে এই কাৰ্বন, কাৰণ এইটো এটা সমমিত কাৰ্বন সিমেট্ৰিকেল এলকিন। সিমেট্ৰিকেল এলকিন হ'লে যিকোনো এটা কাৰ্বনৰ লগত H+ টো লগাই দিলে হ'ল। গতিকে H+ সব অৰ্গেনিকত কেৱল প্লাছ মাইনাছৰ খেল, প্লাছ মাইনাছ আমি এনেকৈ বনাই ল'লে হ'ল। তো তোমাৰ ইচ্ছামতে লগাই দিয়া, মই এইটোত লগাই দিলোঁ। তেতিয়াহ'লে বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব CH3 CH আছিল CH2 হৈ গ'ল। মন কৰিবা দ্বিবান্ধনীটো ভাঙি যাব, ভাঙি পেলাই এক বান্ধনী হ'ব, বাকী থাকিল CH, এই CHৰ লগত এবাৰ Br লগাই দিলোঁ, বাকী CH3 হৈ গ'ল প্ৰডাক্ট আমাৰ। আছিল বিউট 2 হৈ গ'ল 2 ব্ৰমো বিউটেন। হৈছেনে? খুবেই ইজি। এইবাৰ চোৱা আমি যদি এইবাৰ হেলো এচিডক আমি আনসিমেট্ৰিকেল এলকিনৰ লগত লগাই চাম, ঠিক আছে? আনসিমেট্ৰিকেল এলকিনৰ লগত লগালে কেনেকুৱা ধৰণৰ হ'ব। তো আনসিমেট্ৰিকেল এলকিন এটা লোৱা যাওক। আনসিমেট্ৰিকেল এলকিন সাপোজ আমি উদাহৰণ লৈ ললোঁ CH3 CH ডাবল বন্ড CH2, ঠিক আছে? কি লৈছোঁ এইটো, ইয়াৰ নাম হ'ল প্ৰপিন। প্ৰপিনত চোৱা মন কৰা, যদি ইয়াতে যদি আমি ইমেজিনাৰী লাইন পাৰ কৰোঁ CH2 এফালে আছে CH3, গতিকে এইটো এটা আনসিমেট্ৰিকেল এলকিন হয়। তো ইয়াৰ লগত যদি এবাৰ HCl যদি লগাই চাওঁ তেতিয়াহ'লে বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব, দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব। তাৰে এটা হ'ব CH3 CH2 Cl আৰু এটা হ'ব CH3 CH আৰু CH3। বিক্ৰিয়াজাত পদাৰ্থ A, বিক্ৰিয়াজাত পদাৰ্থ B, ঠিক আছে? তো এইটোৰ নাম হ'ল ক্লোৰোপ্ৰপেন আৰু এইটোৰ নাম হ'ল 2-ক্লোৰোপ্ৰপেন, ঠিক আছে? মোৰ কলমৰ কালি অলপমান কমি গৈছে, মই ভৰাই লৈছোঁ, অলপমান হেৰি কৰিবা। So 2-ক্লোৰোপ্ৰপেন আৰু ক্লোৰোপ্ৰপেন বা 1-ক্লোৰোপ্ৰপেন হ'ল আমাৰ হৈছে। এতিয়া চোৱা ইয়াতে দুটা বিক্ৰিয়াজাত পদাৰ্থ কেনেকৈ হয়। এতিয়া এনেকুৱা যোজন বিক্ৰিয়াৰ ক্ষেত্ৰত যে অসমমিত এলকিন অৰ্থাৎ আনসিমেট্ৰিকেল এলকিনৰ হেলোজেনৰ যোজন বা হেলো এচিডৰ যোজন বিক্ৰিয়া কি হ'ল, মাৰ্কভনিকভ নামৰ সাইণ্টিষ্ট এজনে কেনেকুৱা কি কৰিছিল, ষ্টাডি কৰি পেলাই দেখিলে যে এক ধৰণৰ বিক্ৰিয়াজাত পদাৰ্থ কি হয়, বেছিকৈ উৎপন্ন হয়। আমি জানো যে বেছিকৈ উৎপন্ন হোৱাটো কি কোৱা হয়, মেজৰ প্ৰডাক্ট বুলি কোৱা হয়, ঠিক আছে? তো ইয়াতে দুটাৰ ভিতৰত কি হয়, এইটো মেজৰ প্ৰডাক্ট হয়, এইটো মেজৰ, এইটো মাইনৰ প্ৰডাক্ট। এতিয়া আমি নাজানো কেনেকৈ মেজৰ হ'ল কেনেকৈ মাইনৰ হ'ল, এইটো আমি চাম যে কেনেকৈ মেজৰ প্ৰডাক্ট এইটো হ'ল। তাৰ কাৰণে আমাক কি লাগিব, এটা মেকানিজম চাব লাগিব। এই বিক্ৰিয়াটোৰ ক্ষেত্ৰতো কি লাগিব, আমাক এটা মেকানিজম লাগিব। তো ইয়াতে কি হ'ল, মাৰ্কভনিকভে এটা নিয়ম দি দিছে। মাৰ্কভনিকভে কি কৰিলে, এটা নিয়ম দি দিলে যে অসমমিত এলকিনত যদি যোজন হয় বা এডিশ্যন হয় তেতিয়াহ'লে দুটা বিক্ৰিয়াজাত পদাৰ্থৰ মেজৰ যোনটো হ'ব, মেজৰ কোনটো হ'ব, যদি হেলো এচিডৰ প্লাছ আৰু মাইনাছ আছে নহয়, প্লাছ আৰু মাইনাছ, যদি মাইনাছ আমাৰ কি হয়, কম হাইড্ৰজেন থকা কাৰ্বনৰ লগত জড়িত হয়, আৰু প্লাছটো কি হ'ব, বেছি হাইড্ৰজেনযুক্ত কাৰ্বনৰ লগত জড়িত হ'ব। তো ইয়াৰ পৰা আমি কি মাৰ্কভনিকভ ৰুলটো লিখি ল'ম। ৰুলটো কি আছিল, মাৰ্কভনিকভ ৰুল। তো ৰুলটো কি আছিল যে এডিশ্যন অফ হেলো এচিড or any attacking reagent to unsymmetrical alkene
the negative part of attacking reagent ইয়াতে আমাৰ attacking reagent কি HCl attached to carbon attached to the carbon which contain less number of hydrogen and positive part attached to carbon which contain greater number of hydrogen atom ঠিক আছে তো ইয়াতে এইখিনি হল মাৰ্কভনিকভ ৰুল একদম সিম্পলি আমি ট্ৰিক এটা লৈ লম যে মাৰ্কভনিকভ ৰুল কেনেকৈ মনত ৰাখিম সো নেগেটিভ অৰ্থাৎ আমি কি সেন্সত ভাবো নেগেটিভ অৰ্থাৎ কম মাইনাস হয়নে নাই তো মাইনাস অৰ্থাৎ কম বুলি আমি ভাবি লম তো মাইনাস অৰ্থাৎ নেগেটিভ সদায় কম হাইড্ৰোজেন থকা অৰ্থাৎ লেস নাম্বাৰ অফ হাইড্ৰোজেন থকা কাৰ্বনৰ লগত কি হ'ব এটাচড হ'ব এতিয়া আমি চাম এই বিক্ৰিয়াটোৰ কাৰণে এই ৰিএকচনটোৰ কাৰণে মেকানিজম কেনেকুৱা ধৰণৰ হ'ব মাৰ্কভনিকভ ৰুলৰ মেকানিজম এতিয়া চাম তো মেকানিজম অফ মাৰ্কভনিকভ ৰুল তাৰ পিছত আমি বহুত কেইটা এক্সাম্পল লৈ পেলাই আজিৰ ক্লাছটো সমাপ্ত কৰিম এইখিনি লিখি লবা তোমালোকে তো মাৰ্কভনিকভ ৰুলৰ মেকানিজমৰ ফাৰ্স্ট স্টেপটো আমি চাম আমি উদাহৰণটো এটোই লৈ লম এটো উদাহৰণে লৈ লম যে এই উদাহৰণতে আমি মেকানিজমটো আলোচনা কৰিম CH2 ইয়াৰ পৰা যে বিক্ৰিয়াজাত পদাৰ্থ যদি আমি HCl দিও তেতিয়া হলে দুটা বিক্ৰিয়াজাত পদাৰ্থ পোৱা গল এটা CH3 CH2Cl আৰু এটা কি পোৱা গল CH3 CH3 তাৰে এটা হল মেজৰ এটো মেজৰ বুলি কৈছিলো কিয় মেজৰ হয় মেকানিজমৰ পৰা আমি গম পাই যাম তো mechanism of Markovnikov rule step 1 to soa step on ত কি হয় step 1 ত আমি চাম আমাৰ CH2 যোনটো আমি এলকিন লৈছো ইয়াৰ লগত কি হয় ওপৰত অলপমান লিখিলাম আমি যে HCl যে লৈছো HCl ৰ পৰা কি হ'ব H plus Cl minus হ'ব যত এটো হল আমাৰ কি ইলেক্ট্ৰোফাইল E plus এতিয়া ফাৰ্স্টত কি হ'ব এই ইলেক্ট্ৰোফাইলটো আহিব আমাৰ H plus আহিব কিয় আহিব কাৰণ H plus ৰ ইলেক্ট্ৰন কম ইলেক্ট্ৰন লাগে গতিকে ইয়াতে আহিব দ্বিবান্ধনিৰ ইলেক্ট্ৰন পাই ইলেক্ট্ৰনক এটাক কৰিব ইয়াতে এটাক কৰিব নি ইয়াতে এটাক কৰিব চোৱা তো ফাৰ্স্টত আমি চাও যে ইয়াতে এটাক কৰিল ফাৰ্স্টত আমি ইয়াতে এটাক কৰি চাও ইয়াতে এটাক কৰাম ঠিক আছে তো ইয়াতে এটাক কৰিলে কি হ'ব দ্বিবান্ধনিৰ ইলেক্ট্ৰন এইফালেহে যাব না নাই তো আমি এটো ধৰি ললো পাথ A এটো হিসাবত এটো যদি হয় তেনে হলে চোৱা জন্তু আমাৰ মধ্যবৰ্তী যৌগ উৎপন্ন হ'ব এটো কি উৎপন্ন হ'ব চাও এটো হ'ব CH ইয়াৰ পৰা ইলেক্ট্ৰন উঠি গৈছে গতিকে CH প্লাস আৰু হৈ গল ইয়াতে CH3 এটো এটা মধ্যবৰ্তী যৌগ কি হল আমাৰ কাৰ্বকেটায়ন হল আৰু এটা পাতলম যদি H প্লাস এই কাৰ্বনত এটাক কৰে তেতিয়া হলে কি হ'ব দ্বিবান্ধনিৰ ইলেক্ট্ৰন ইয়াৰ পৰা উঠি এইফালে যাব এটো হল B পাথ A পাথ হিচাপে এটা মধ্যবৰ্তী যৌগ A কাৰ্বকেটায়ন উৎপন্ন হৈছে জন্তু 2 ডিগ্ৰী কাৰ্বকেটায়ন মই আসামিছত লিখিছো কেটায়ন ঠিক আছে কাৰ্বকেটায়ন আৰু B পাথ হিচাপে যদি ফলো কৰে তেতিয়া হলে কাৰ্বকেটায়নটো কি হ'ব CH3 CH2 ওপৰত হ'ব প্লাস এটো হল 1 ডিগ্ৰী কাৰ্বকেটায়ন ইংৰাজীত কাৰ্বকেটায়নে কয় দেই হঠাৎ মই এসামিছ লিখি পেলাইছো 2 ডিগ্ৰী কাৰ্বকেটায়ন 1 ডিগ্ৰী কাৰ্বকেটায়ন ঠিক আছে এতিয়া চোৱা
स्टेप 1 कार्बोकेटायन फर्मটো আমি দেখুৱালো एक्चुअली स्टेप एटु 1 ক'ব পাৰি আমি যে ইলেক্ট্ৰোফাইল জেনাৰেশন তাৰ পিছত कार्बोकेटायन ফৰ্মেশন হৈছে स्टेप 1 এতিয়া स्टेप 2 स्टेप 2 ছত स्टेप 1 ত কি হৈছে দুটা कार्बोकेटायन উৎপন্ন হৈছে তাৰে সুস্থিৰ কোণটো এটু বেছি সুস্থিৰ অৰ্থাৎ বেছি স্টেবল कारण আমি ইয়াৰ আগৰ ক্লাছত পাইছিলো कार्बोकेटायনৰ স্টেবিলিটিৰ অৰ্ডাৰ কি 3 ডিগ্ৰী ইজ 2 ডিগ্ৰী ইজ 1 ডিগ্ৰী 3 ডিগ্ৰী ইজ গ্ৰেটাৰ দেন 2 ডিগ্ৰী ইজ গ্ৰেটাৰ দেন 1 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰীতকৈ কি হয় বেছি স্টেবল হয় আৰু কি হয় ইন্টাৰমিডিয়েট যদি স্টেবল হয় স্টেবল ইন্টাৰমিডিয়েটৰ পৰা কি হয় বেছি পৰিমাণে কি পোৱা যায় বিক্ৰিয়াজাত পদাৰ্থ পোৱা যায় জানা তোমালোকে তো তেনেহলে CH3CH প্লাস CH3 এটা হল স্টেবল कार्बोकेटायन ইয়াৰ লগত এবাৰ কি আহিব Cl নেগেটিভ আহি পেলাই আক্ৰমণ কৰিব ইয়াৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব CH3 CHCl CH3 তো ইয়াৰ পৰা সব সুস্থিৰ कार्बोकेटायन বা স্টেবল कार्बोकेटायনৰ পৰা যন্ত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব এটো মেজৰ হ'ব বুজা গৈছে এতিয়া কিয় মেজৰ হৈছে আৰু ইয়াৰ পৰা যন্ত্ৰ উৎপন্ন হ'ব CH3 CH2 CH2 প্লাস আৰু ইয়াৰ লগত Cl আহিলে ইয়াৰ পৰা উৎপন্ন হ'ব CH3 CH2 CH2 Cl এটো হ'ব কি মাইনৰ অৰ্থাৎ কম পৰিমাণ উৎপন্ন হ'ব বুজি পাইছানে তো এয়া আছিল আমাৰ মেকানিজম মাৰ্কভ-নিকভ ৰুলৰ মেকানিজম কিয় মাৰ্কভ-নিকভে কৈছিল যে কম হাইড্ৰোজেন থকা কাৰ্বনৰ লগত সদায় কি হয় নেগেটিভ পাৰ্ট জড়িত হলে বিক্ৰিয়াজাত পদাৰ্থটো কি হয় মুখ্য হয় কাৰণ তেও এনেকুৱা ষ্টাডি কৰি পেলাই চাইছিল বা মেকানিজমটো হল একচুয়ালি এনেকুৱা মেকানিজমৰ পৰা আমি গম পালো যে কম হাইড্ৰোজেন থকা পাৰ্টৰ লগত যদি নেগেটিভ পাৰ্ট যায় তেতিয়া হলে হেতু হ'ব মেজৰ প্ৰডাক্ট এয়াই আছিল আমাৰ কি মাৰ্কভ-নিকভৰ নিয়ম এতিয়া কেইটামান আমি উদাহৰণ চাম উদাহৰণ চালে আমাৰ আৰু বস্তুবিলাক কি হ'ব ক্লিয়াৰ হ'ব ঠিক আছে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা এতিয়া চোৱা কিছুমান উদাহৰণ লম আমি মাৰ্কভ-নিকভ ৰুলৰ কেইটামান উদাহৰণ লৈ লম কিছুমান উদাহৰণ ইয়াতে লোৱা হৈছে যেনেকুৱা CH3C CH3 ডাবল বন্ড CH CH3 সাপোজ এটো থাকিল ইয়াৰ লগত দিয়া থাকিল বহুত কমন বিক্ৰিয়া এইবিলাক HBr দিয়া থাকিল আমাক লিখিব লাগে তো তেতিয়াহ'লে আমি কি কৰিম সিম্পলি এতিয়া আমি শিকি গৈছো নেগেটিভ পজিটিভ বনাই লম নেগেটিভক কি কৰিম কম হাইড্ৰোজেন থকা সো ইয়াতে নাই হাইড্ৰোজেন ইয়াতে এটা আছে তো কম্পেয়াৰ টু ইয়াতে বেছি থাকিল নাই ইয়াতে বেছি থাকিল গতিকে ইয়াৰ লগত যাব আৰু হাইড্ৰোজেন ইয়াৰ লগত যাব বাকি খালি ডাবল বন্ডটো ভাঙি দিলে হল তো সেম লিখিবা একেবাৰে অৰ্গানিক বহুতে ইজি CH3 এবাৰ ইয়াৰ লগত আহি গেছে কি Br আহি গৈছে বাকি CH আছিল আৰু এটা CH এর লগত এটা H আহিব ইয়াতে যাব বাকি কি হৈ গল CH3 আমাৰ প্ৰডাক্ট হৈ গল ঠিক আছে এটা হল মেজৰ প্ৰডাক্ট কেৱল মেজৰ প্ৰডাক্টটো লিখিলে হল আৰু কিছুমান উদাহৰণ লৈ লম এতিয়া চোৱা যদি এনেকুৱা ধৰণৰ থাকে সাপোজ এনেকুৱা ধৰণৰ থাকিল এনেকুৱা এটা উদাহৰণ আমি লৈ লৈছো ইয়াৰ লগত দিয়া থাকিল HI কি দিয়া থাকিল HI তো ইয়াতে মন কৰিবা এনেকুৱা ধৰণৰ যৌগ থাকিলে ষ্টুডেন্ট বিলাকে সদায় মানে ভুল কৰাৰ চান্স বেছি থাকে সো ইয়াতে চোৱা কাৰ্বন আছে ইয়াতে কাৰ্বন আছে দ্বিবান্ধনিত কাৰ্বন আছে দুটা হয়নে নাই এই কাৰ্বনত চোৱা এটো এটা বান্ধনী ইয়াতে দুটা বান্ধনী তো কাৰ্বনে চাৰিটাই বান্ধনী কৰে তো ইয়াতে হাইড্ৰোজেন কি হাইড্ৰোজেন নাই হাইড্ৰোজেন ইজ ইকুয়াল টু 0 হাইড্ৰোজেন নাই কিন্তু এই কাৰ্বনত মন কৰা এই দুটা বান্ধনী ইয়াতে এই এটা বান্ধনী বাকি এটা বান্ধনী কি আছে হাইড্ৰোজেন আছে ঠিক আছে গতিকে H নেগেটিভ H প্লাস আৰু I নেগেটিভ আমি বনাই ললো I নেগেটিভ এবাৰ কত যাব তেন হলে এই যে ইয়াৰ লগত যাব ভুল নকৰিবা আৰু এইটো কত যাব ইয়াতে যাব ঠিক আছে গতিকে দ্বিবান্ধনীটো নাকিয়া হৈ যাব বাকি আমি কেনেকৈ লিখিম দ্বিবান্ধনী গুছাই দি পেলাই ইয়াৰ লগত CH3 আছিল ইয়াৰ লগত এবাৰ কি দি দিলো I দি দিলো ইয়াতে আৰু আমাক দিব নালাগে চোৱা আমি যেতিয়া চক্ৰীয় যৌগবিলাক লিখো সাইক্লিক যৌগ তেতিয়া আৰু দিব নালাগে তো এনেকুৱা এটা উদাহৰণ হৈ গল আমাৰ আৰু কিছুমান উদাহৰণ আমি লম এখানে লিখি লবা আৰু উদাহৰণ লৈ লম সাপোজ যদি এনেকুৱা ধৰণৰ এটা যৌগ থাকে ইয়াতে एग्जांपल এটা লৈছো এনেকুৱা ধৰণৰ CH ডাবল বন্ড CH2 ইয়াৰ লগত দিয়া থাকিল HBr ঠিক আছে তো মন কৰিবা HBr যেতিয়া দিয়া থাকিব তলত অলপমান লক্ষ্য কৰিবা ৰিঅ্যাকশনটো
যে HBr দিয়াৰ পিছত তলত কিবা লিখা আছে নেকি পাৰক্সাইড কিবা কিবি লিখা আছে নেকি কাৰণ HBr যেতিয়া দিয়া থাকে পাৰক্সাইড থাকিলে তেতিয়া কেছটো উল্টা হয় আমি নেক্সট ভিডিঅ'ত পাৰক্সাইড ইফেক্ট বা এন্টি মাৰ্কভনিকভ ৰুল বা খাৰাছ ইফেক্টৰ বিষয়ে আলোচনা কৰিম যত HBr লগতে ডিল হ'ব HBr আৰু যদি লগত পাৰক্সাইড থাকে তেতিয়া হলে কেছটো কি হ'ব উল্টা হ'ব মাৰ্কভনিকভৰ নিয়ম মানি নচলে তেতিয়া তো এইবাৰ HBr আছে তলত একো নাই গতিকে নিশ্চন্দেহে আমি কৰিব পাৰো নেগেটিভ ইয়াতে পজিটিভ ইয়াতে সহ এই যে দ্বিবান্ধনী বিলাক আছে যদি এনেকুৱা যোগ পোৱা দ্বিবান্ধনী তো ইয়াতে আছে গতিকে ইয়াতে আমাক যোজন কৰিব না লাগে কাৰণ সক্ৰিয় এৰোমেটিক যোগৰ যিবিলাক দ্বিবান্ধনী আছে তাতে আমাৰ মাৰ্কভনিকভৰ যোজন বা অৰ্থাৎ হেলো এসিডৰ যোজন নহয় যেটো এলকাইল পাৰ্ট থাকিব বা সাবস্টিটুয়েন্টস থাকিব তাতেহে হ'ব তো ইয়াতে আছে H ইয়াতে আছে দুটা H গতিকে কম কোনটো থাকিলে এটো তো নেগেটিভ পাৰ্টটো কি হ'ব ইয়াতে যাব পজিটিভ পাৰ্ট ইয়াতে যাব আৰু দ্বিবান্ধনীটো ভাঙি যাব তো বাকি সেম ৰাখি দিয়া সেমে ৰাখি দিও আমি যেনেকুৱা আছিল তো মন কৰিবা এটো CH ইয়াৰ লগত আহি গল Br আৰু ইয়াতে CH2 আছিল হৈ গল CH3 হৈ গল পাক্কা আমাৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈ গল তা আৰু কিছুমান উদাহৰণ লোৱা যাওক আৰু কিছুমান উদাহৰণ আমি লম তাৰ পিছতে ক্লাসটো শেষ কৰিম সাপোজ যদি এনেকুৱা ধৰণৰ আমাৰ দিয়া থাকে সাপোজ এটো এটা যোগ আছে ইয়াৰ লগত দিয়া থাকিলে আমাৰ HI ঠিক আছে HI দিয়া থাকিল সো এতিয়া আমি কি কৰিম ইয়াতে আছে ডাবল বন্ড এটো এটা কি মিথাইল গ্ৰুপ এটো এটা কি মিথাইল গ্ৰুপ এটো এটা মিথাইল গ্ৰুপ আছে তো ইয়াতে কাৰ্বনটোৰ লগত কোনো ধৰণৰ হাইড্ৰোজেন নাই কাৰণ অলৰেডি দুটা বান্ধনী এটো এটা বান্ধনী কৰিছে চাৰিটা গতিকে ইয়াৰ লগত হাইড্ৰোজেন থাকাৰ কোনো প্ৰশ্ন নাহে বাকি এই কাৰ্বনটোৰ লগত কি আছে এটা হাইড্ৰোজেন আছে হেতু আমি দিয়া নাই কিন্তু আছে ইয়াতে গতিকে ইয়াতে নাই ইয়াতে আছে ইয়াতে কম থাকিলে নাই গতিকে I নেগেটিভ ইয়াতে যাব H প্লাস ইয়াতে যাব তো ডাইৰেক্টলি আমি কি কৰিম বিক্ৰিয়াটো লিখিম বিক্ৰিয়াটো সম্পূৰ্ণ কৰি পেলাই তো ইয়াতে আমি ডাইৰেক্ট একো দিব না লাগে ডাইৰেক্ট লিখিলে হৈ গল এনেকুৱা আছিল তো আমাৰ CH3 আছিল ইয়াৰ লগত আৰু এটা দি দিলো আমি I আৰু এটো হৈ গল আমাৰ বিক্ৰিয়াজাত পদাৰ্থ ঠিক আছে তো ইয়াতেও মাৰ্কভনিকভ নিয়মৰ কিছুমান ব্যতিক্ৰম আছে নথকা নহয় এক্সেপশন অফ মাৰ্কভনিকভ ৰুল যোনটো এন্ট্ৰেন্স লেভেলৰ কাৰণে বহুত ইম্পৰ্টেন্ট সামটাইমস JEE নহলে নিডত খুদি দিয়ে এক্সেপশন কেতিয়া হ'ব এক্সেপশন কি আছে এটো আমি চাম এক্সেপশন অফ মাৰ্কভনিকভ ৰুল এক্সেপশন কেনেকুৱা ধৰণৰ আছে কেইটামান উদাহৰণ আমি লম এক্সেপশন আছে এক্সেপশন কেতিয়া হ'ব সব বহুত ইম্পৰ্টেন্ট হয় এক্সেপশন আচ্ছা সাপোজ যদি এনেকুৱা ধৰণৰ যৌগ থাকে CH আৰু ইয়াৰ লগত CH3 এনেকুৱা ধৰণৰ যৌগ যদি আমাৰ থাকে সাপোজ এটো এটা যৌগ আছে ঠিক আছে তো ইয়াৰ লগত যদি আমি এইবাৰ দি দিও HBr দি দিও মন কৰিবা HBr দি দিলো তো মাৰ্কভনিকভ নিয়ম মতে আমাৰ বিক্ৰিয়াজাত পদাৰ্থ কি হ'ব লাগে উৎপন্ন হেতু উৎপন্ন হ'ব লাগিছিল কি CH3 CH3 CH Br CH3 এটো হ'ব লাগিছিল কিন্তু এটো বিক্ৰিয়াজাত পদাৰ্থ নহয় মুখ্য বিক্ৰিয়াজাত পদাৰ্থ এটো নহয় তো ইয়াতে এক্সেপশন বুলি কৈছো অলৰেডি এক্সেপশন আছে ইয়াতে কিয় এক্সেপশন হয় এটো আমি চাম সো ইয়াতে কি হ'ব ইয়াৰ মেকানিজমটো আমাক জানিব লাগিব যে যদি ইয়াৰ পৰা কাৰ্বোকেটাইন উৎপন্ন হয় অলপ আগতে মেকানিজম চালো ইয়াৰ পৰা যদি কাৰ্বোকেটাইন উৎপন্ন হয় অৰ্থাৎ H প্লাস যদি ইয়াতে অ্যাটাক কৰে তেতে হলে ইয়াতে এটা কাৰ্বোকেটাইন উৎপন্ন হয় তো কাৰ্বোকেটাইনটো দেখাত কেনেকৈ হ'ব CH3 CH প্লাস আৰু ইয়াতে হ'ব CH3 কাৰ্বোকেটাইনটো এটো হ'ব হয় নাই তো এই কাৰ্বোকেটাইনটো কি 2 ডিগ্ৰী কাৰ্বোকেটাইন এই কাৰ্বোকেটাইনটো কি 2 ডিগ্ৰী কাৰ্বোকেটাইন তো ইয়াতে কি আছে চান্স আছে এটা যে 2 ডিগ্ৰী কাৰ্বোকেটাইনৰ পৰা 3 ডিগ্ৰী হোৱাৰ এটা চান্স আছে কেনেকুৱা ধৰণৰ চান্স আছে চাই ল চান্স এটা আছে যে এই যে হাইড্ৰোজেনটো আছে এই হাইড্ৰোজেন কেতিয়াবা এনেকুৱা হৈ যায় এই হাইড্ৰোজেনটো যদি ইয়াৰ পৰা শিফট হয় ইয়াৰ পৰা শিফট হৈ পেলাই যদি ইয়াতে যায় ইয়াতে প্লাস হ'ব তেনেহলে হ'ব না নাই তো ইয়া কোৱা হয় কি 1 to হাইড্ৰোজেন শিফট ইয়া কি কোৱা হয় 1 to হাইড্ৰোজেন শিফট 1 to হাইড্ৰোজেন শিফট হলে কি হ'ব CH3 ইয়াতে প্লাস হৈ গল এতিয়া ইয়াতে CH আছিল ইয়াতে CH2 হৈ গল CH3 হৈ গল হয় নাই
এইটো কাৰ্বকেটায়ন কেনেকুৱা 3 ডিগ্ৰী হয় নাই 3 ডিগ্ৰী কাৰ্বকেটায়ন তো কোনটো বেছি কাৰ্বকেটায়ন স্টেবল কোনটো এটি স্টেবল হয় গতিকে সোৱা ৰিএকচন সদায় স্টেবল যোন ফালে হ'ব হেফালে যাব ৰিএকচন গতিকে এনেকুৱা ধৰণৰ এক্সাম্পল বিলাকত কি হ'ব পাৰে এক্সেপশন কেছ আহি যাব পাৰে যে 2 ডিগ্ৰী কাৰ্বকেটায়ন এটা হয় ঠিক আছে কিন্তু 3 ডিগ্ৰী হোৱাৰ চান্স আছে উইথ দি হেল্প অফ 1 to হাইড্ৰোজেন শিফট গতিকে 3 ডিগ্ৰী কাৰ্বকেটায়ন লৈ ট্ৰান্সফাৰ হ'ব পাৰিব 1 to হাইড্ৰোজেন শিফট হৈ পেলাই এতিয়া সোৱা এতিয়া বিআৰ নেগেটিভ কি আহি যাব ইয়াতে এটা হ'ব তো ইয়াৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ কি উৎপন্ন হ'ব CH3 ইয়াতে বিআৰ বাকি CH2 CH3 এইটো হ'ব মেজৰ প্ৰডাক্ট তো এটো ভাবাই নাছিলো আমি যে এটো হ'ব কিন্তু এটো কি কিহৰ কাৰণে তেনে হল এক্সেপশনৰ কেছটো আমি চালো ফাৰ্স্ট 1 to হাইড্ৰোজেন শিফটৰ কাৰণে এনেকুৱা হল আৰু এটা উদাহৰণ এনেকুৱা লম যত এনেকুৱা ধৰণৰ এক্সেপশন দেখা যাব আৰু এটা উদাহৰণ এনেকুৱা ধৰণৰ লৈ লম সো আৰু এবাৰ কৈ দিছো যে এই উদাহৰণটোৰ ক্ষেত্ৰত কি আছে মাৰ্কনিকভ ৰুলৰ নিয়মটো মানি চলা নাই মাৰ্কনিকভ ৰুল ফলো কৰা নাই কিহৰ কাৰণে কাৰণ এই বিক্ৰিয়াজাত পদাৰ্থ যোনটো আছে আমাৰ ৰিএক্টেন্ট যোনটো আছে এই ৰিএক্টেন্টটো কি হ'ব পাৰে শিপমেন্ট হ'ব পাৰে ৰিঅ্যাৰেঞ্জমেন্ট ৰিঅ্যাকশন বুলি কোৱা হয় ৰিঅ্যাৰেঞ্জ হ'ব পাৰে ৰিঅ্যাৰেঞ্জমেন্ট ৰিঅ্যাকশন ৰিঅ্যাৰেঞ্জমেন্ট হ'ব পাৰে ৰিঅ্যাৰেঞ্জমেন্ট হৈছে ৰিঅ্যাকশনত কি আছে ৰিঅ্যাৰেঞ্জমেন্ট হৈ পেলাই হাইড্ৰোজেন এটা ইয়াৰ পৰা শিফট হৈ পেলাই যদি ইয়াতে যায় তেতিয়ালে 3 ডিগ্ৰী কাৰ্বকেটায়ন পোৱা যায় 3 ডিগ্ৰী কাৰ্বকেটায়ন যেহেতু 2 ডিগ্ৰী কাৰ্বকেটায়নতকৈ স্টেবল গতিকে ৰিঅ্যাকশন এটো পাথ ফলো কৰিব এন শিফট হৈ পেলাই 3 ডিগ্ৰী কাৰ্বকেটায়ন হ'ব যত দেখা যায় কি যে যত ভাবাই নাছিল যে ইয়াতে আমাৰ কেতিয়াও বিআৰ ইয়াতে লাগিব কিন্তু এক্সেপশন হৈ গৈছে আমাৰ কাৰণ ডু টু স্টেবিলিটি অফ 3 ডিগ্ৰী কাৰ্বকেটায়ন আৰু এটা উদাহৰণ এনেকুৱা লৈ লও এইবাৰ সোৱা যদি এনেকুৱা ধৰণৰ যৌগ থাকে এবাৰ ইয়াৰ ঠাইত আমি বেলেগ এটা লগাই দিম এবাৰ সাপোজ এনেকুৱা ধৰণৰ থাকে ইয়াৰ লগত বেলেগ এটা লৈ লও এবাৰ HCl আগৰ ভাবার দৰে এনেকুৱা ধৰণৰ যৌগটোৰ নাম কি হ'ব দেই নামটো এফালে চাও আমি 1 2 3 তো এফালে হৈ গল আমাৰ 3 ডাইমিথাইল মন ৰাখিবা যে কোনটো তেনেকুৱা ধৰণৰ হ'ব ডাইমিথাইল বিউটিন ঠিক আছে 3 ডাইমিথাইল বিউটিনত HCl দিলো আমি মাৰ্কনিকভৰ নিয়ম মানি নচলিব যদি মাৰ্কনিকভৰ নিয়ম মতে হলেহেতেন তেতিয়াহলে কি হলেহেতেন CH3 আৰু ইয়াতে CH তাৰ লগত বিআৰ আহিলেহেতেন সৰি Cl আৰু ইয়াতে হলেহেতেন CH3 কিন্তু এটো বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন নহব আগৰ নিচিনাকে এবাৰ কি হ'ব তেনে হলে ইয়াৰ লগত ইয়াৰ পৰা জন্তু কাৰ্বকেটায়ন উৎপন্ন হ'ব সোৱা যদি মাৰ্কনিকভৰ নিয়ম মতে হয় তেতিয়াহলে H+2 ইয়াতে এটা কৰিব সৰি ইয়াতে যদি এটা কৰে তেতিয়াহলে কাৰ্বকেটায়নটো আমি কেনেকুৱা ধৰণৰ পাম CH3 ইয়াতে CH3 হৈ গল C+CH3 2 ডিগ্ৰী কাৰ্বকেটায়ন ঠিক আছে 2 ডিগ্ৰী কাৰ্বকেটায়ন উৎপন্ন হ'ব কাৰ্বকেটায়ন কিন্তু যদি আমি ইয়াৰ পৰা আগৰ নিচিনাকে মিথাইল এবাৰ কি কৰো এটা শিফট কৰো তো ইয়াতে ইয়াক কি কোৱা হ'ব 1 to মিথাইল শিফট অৰ 1 to শিফট মিথাইল শিফট হৈ পেলাই তেতিয়ালে মিথাইল শিফট যদি হয় তেতিয়ালে কাৰ্বকেটায়নটো কেনেকুৱা দেখা যাব CH3 প্লাস ইয়াতে CH আছিল CH3 আহি গল আৰু CH3 এটো কাৰ্বকেটায়ন 3 ডিগ্ৰী কাৰ্বকেটায়ন কেনেকে এটো এটা গতিকে 3 ডিগ্ৰী কাৰ্বকেটায়ন হয় তো 3 ডিগ্ৰী কাৰ্বকেটায়ন যেহেতু বেছি স্টেবল হয় স্টেবল গতিকে ৰিঅ্যাকশন এটো ফলো কৰিব তো পিছৰ সময়ত Cl নেগেটিভ আহি পেলাই কি হ'ব ইয়াতে এটাক কৰিব ইয়াতে এটাক নকৰে ইয়াতে এটাক কৰিব কাৰণ ৰিঅ্যাৰেঞ্জমেন্ট হ'ব ৰিঅ্যাকশনটো ৰিঅ্যাৰেঞ্জমেন্ট হ'ব ঠিক আছে মন কৰিবা ৰিঅ্যাৰেঞ্জমেন্ট হৈ পেলাই 1 3 মিথাইল শিফট হৈ পেলাই এটো হ'ব তো ইয়াতে এটাক কৰিলে বিক্ৰিয়াজাত পদাৰ্থ কি উৎপন্ন হ'ব CH3 ইয়াতে আহি গল আমাৰ Cl CH3 আৰু CH3 এইটো হৈ গল আমাৰ মেজৰ প্ৰডাক্ট ভাবিছিলো বেলেগ হৈ গল বেলেগ হয় না নাই তো মাৰ্কনিকভৰ নিয়মতে হোৱা নাই এবাৰ আমাৰ কি হৈছে ৰিঅ্যাৰেঞ্জমেন্ট হোৱাৰ কাৰণে বিক্ৰিয়াজাত পদাৰ্থটো বেলেগ উৎপন্ন হৈছে ঠিক আছে তো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ